সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি যি দ্বিতীয় বাৰ্ষিক অধিৱেশন কলিয়াবৰৰ পৌৰিতল গান্ধী খেলপথাৰত অনুষ্ঠিত হৈছে। আজি তৃতীয় দিনৰ মূল আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা। মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ইয়াৰ সাংস্কৃতিক দলসমূহ আহি পেলাই ইয়াতে উপস্থিত হৈছে। কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহ আহিছে। মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। প্ৰথমতে মই এটা বিশেষকৈ অসমীয়া সমাজৰ যি বিয়া আৰু সেই বিয়াৰ এটা দৃশ্য এই সাংস্কৃতিক শোভাযাত্ৰাত আছে। মই দেখুৱাব বিচাৰিছোঁ ইয়াৰ পৰিৱেশ। আপুনি নিশ্চয় চাগে দৰাৰ সখী আৰু এখেত দৰা কইনাৰ ঘৰলৈ যাব নহয় জানো? প্ৰথমতে মই দৰাৰ পৰা সুধিম, কি ক'ব আজি সাংস্কৃতিক শোভাযাত্ৰাত আপুনি দৰাৰ ৰূপত? বহুত ভাল লাগিছে। সাংস্কৃতিক শোভাযাত্ৰাত আজি মই দৰাৰ ৰূপত ওলাইছোঁ, বহুতেই ভাল লাগিছে। আপুনি? মোৰো ভাল লাগিছে। আপুনি সখী হিচাপে? হয়, সখী হিচাপে আহিছোঁ। সখী হিচাপে আপুনি কি দায়িত্ব পালন কৰিব? সখী হিচাপে আজি কইনাক নিব আহিছোঁ। ভালে ভালে কইনাজনী নিব বিচাৰিছোঁ আৰু তাকে কামনা কৰোঁ ভালে ভালে যাতে কইনাজনী নিব পাৰোঁ। আৰু আমি এইটো মানে শোভাযাত্ৰাটো কৰিব আহিছোঁ, ভাল লাগিছে সেয়াই। হয়, নিশ্চয়কৈ ক'ব লাগিব যে অসমীয়া সমাজৰ এই যি বিয়াৰ যি ব্যৱস্থা, সেই বিয়াৰ ব্যৱস্থাটো এটা ফুটাই তুলিছে ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰাত। মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই এইখিনিতে আপুনি ক'ৰ পৰা আহিছে? সাংস্কৃতিক শোভাযাত্ৰাত কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি এনেকৈ আগলৈকে আগবাঢ়ি যাব পাৰোঁ, যাতে সাংস্কৃতিক দিশটোত হওক বা আমাৰ সাহিত্যৰ চৰ্চাতে হওক, আমি সেইটো সদায় মানে কামনা কৰি আহিছোঁ। আৰু আমাৰ নৱপ্ৰজন্মক আগবঢ়াই নিয়াটো আমাৰ প্ৰথম উদ্দেশ্য। হয়, নিশ্চয়কৈ মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। এটা এটাকৈ যি সাংস্কৃতিক দলসমূহ আছে, এইটো হৈছে আমাৰ জয়মতীক লৈ পেলাই জয়মতী যি শাস্তি দিয়া, জেৰেঙা পথাৰৰ শাস্তি দিয়াৰ যি দৃশ্য, সেই দৃশ্য মই দেখুৱাইছোঁ। এক জয়মতী ৰূপী এগৰাকী মহিলাক এনেধৰণে চাউদাঙে চাবুকৰে সৈতে তেওঁ কোবাইছে। আৰু এই দৃশ্য সাংস্কৃতিক শোভাযাত্ৰাৰ এটা মূল আকৰ্ষণ। গতিকে এনেধৰণে অসমীয়া সমাজৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাৰ লগতে বুৰঞ্জীৰ যি ইতিহাস, সেই বুৰঞ্জীৰ ইতিহাসো ইয়াতে প্ৰতিফলিত কৰি তুলিছে। আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ নিজৰ নিজৰ কৃষ্টি সংস্কৃতিৰ পৰিৱেশন কৰিছে। আপোনালোকে ক'ৰ পৰা আহিছে? আমবাগানৰ পৰা। আপোনালোকে সাংস্কৃতিক আমাৰ বঙালী কালচাৰৰ যিটো নৱবৰ্ষৰ বহাগ বিহুৰ সময়ত যিটো আমাৰ শুভ নৱবৰ্ষৰ যিটো গণেশ পূজা দি আৰম্ভ কৰোঁ, আমি সেইটো লৈ পেলাই আহিছোঁ। হয়, এয়া নিশ্চয় বঙালী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে বঙালী সংস্কৃতিৰ এক পৰম্পৰা তেওঁলোকে দাঙি ধৰিছে। মই ক্ৰমান্বয়ে এনেধৰণে আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ যিসমূহ মূল আকৰ্ষণ আছে, সেই আকৰ্ষণৰ কথা মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে জখলাবন্ধা শাখা লেখিকা সমাৰোহ সমিতিয়ে তেওঁলোকে অসমীয়া সমাজত বাঁহৰ যি ভূমিকা, এই বাঁহৰ ভূমিকা ইয়াতে মূল থিম হিচাপে লৈছে। আৰু এই বাঁহৰ ভূমিকাত তেওঁলোকে দেখুৱাইছে বাঁহৰ জৰিয়তে তেওঁলোকে কি কি বস্তু নিৰ্মাণ কৰা হৈছে। ইয়াতে জকাই, পল, এনেধৰণৰ যি সঁজুলি, মাছ মৰাৰ সঁজুলি, কুলা পাচি আনিছে তেওঁলোকে। মই অকণমান জানিবলৈ চেষ্টা কৰিম, আপুনি আজি এই শোভাযাত্ৰাত কি প্ৰতিফলিত কৰিব বিচাৰিছে? খেতিৰ সঁজুলি আহিছিলোঁ, খেতি কৰিবলৈ আহিছে। আৰু খেতি কৰিবলৈ আহোঁতে এয়া লৈ আহিছোঁ লগত সঁজুলি লগত লৈ আহিছে। এনেধৰণে তেওঁলোকে প্ৰতিটো অসমীয়া লোক সংস্কৃতিৰ যি পৰম্পৰা, সেই পৰম্পৰা বাঁহৰ লগত জড়িত কৰি তেওঁলোকে ইয়াত লৈ আহিছে। আৰু কিছু সময়ৰ পিছতে এই শোভাযাত্ৰা ইয়াৰ পৰা ৰাওনা হ'ব। মই জখলাবন্ধাৰ যি শাখা লেখিকা সমাৰোহ সমিতিৰ ব্যৱস্থাপনাত এই শোভাযাত্ৰা ওলাইছে। মই তেওঁৰ পৰা জানিব বিচাৰিম, আপোনালোকে আজি এই শোভাযাত্ৰাত যি অসমীয়া সমাজৰ যি বাঁহৰ ভূমিকা লৈ পেলাই আপোনালোকে আহিছে, কি ক'ব? হয়, আজি আমাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে যি লেখিকা সমাৰোহৰ আমাৰ মহিলা সমিতিৰে পতা হৈছে, তাকে হয় ভালে লাগিছে, বহুত ভাল লাগিছে। আৰু আজি এই শোভাযাত্ৰা আমি এই বাঁহৰ বেতৰ ওপৰত লৈ যাব ওলাইছোঁ, তাকে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিটো অংগ আৰু প্ৰতিটো এৰিব নোৱাৰা পৰম্পৰা তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰাত লৈ আহিছে। আৰু জুবিন গাৰ্গৰ
অসমীয়া হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ পেলাই এটি সাংস্কৃতিক দল তেওঁলোকে ইয়াৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণে কলিয়াবৰৰ কুঁৱৰীটোলত যি পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ সোঁৱৰণী ক্ষেত্ৰ আছে, এই সোঁৱৰণী ক্ষেত্ৰত আজি তৃতীয় দিনটোৰ এই লেখিকা সমাৰোহ সমিতিৰ যি অধিৱেশনৰ মূল আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ বাবে সাজু হৈ উঠিছে। আৰু ইয়াতে মই আৰু এটা সাংস্কৃতিক দল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। বাইদেউ অকণমান নমস্কাৰ। আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শোভাযাত্ৰাত আমি কলিয়াবৰৰ জিলাৰ লেখিকা সমাৰোহ সমিতিৰ চুলুং শাখাৰ পৰা আমি গোটেই নেপালী সম্প্ৰদায়ৰ হৈ আমি শোভাযাত্ৰাত আগবাঢ়ি আহিছোঁ। এনেকৈ কি অনুষ্ঠান পৰিৱেশন কৰিব? আমি শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। নিশ্চয়কৈ সাংস্কৃতিক শোভাযাত্ৰাত নেপালী সম্প্ৰদায়ৰ লোকসকলেও তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। মই যে আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ যি মূল আকৰ্ষণ, সেই মূল আকৰ্ষণৰ প্ৰতিটো দৃশ্যপট আমি আমাৰ আসাম টক্সৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইতিমধ্যে প্ৰথম স্থানতে আছে গায়ন বায়নৰ এটি দল। এই গায়ন বায়নৰ দলটি সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথম স্থানত আছে। মই ইয়াত দেখুৱাইছোঁ যে কিছু সময়ৰ পিছতেই সাংস্কৃতিক দলটো ইয়াৰ পৰা ৰাওনা হ'ব। মই বাইদেউৰ পৰা জানিব বিচাৰিম যে আজি এই সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে কেনেধৰণে লৈছে? নমস্কাৰ, মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী। আজি আমাৰ সাংস্কৃতিক সমাৰোহ বিভিন্ন জাতি জনগোষ্ঠী সন্মুখত আপোনালোকে দেখিছে। আমাৰ অসমৰ সংস্কৃতি গায়ন বায়নৰ আগফালে আমি ৰাখিছোঁ আৰু তাৰ পিছত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাৱেশ ঘটিছে। আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অসমৰ 33খন জিলাৰ প্ৰত্যেকখন জিলাৰ পৰা আমাৰ সদস্যসকল আহিছে, বিষয়ববীয়াসকল আহিছে। আৰু এই শোভাযাত্ৰা আমি বাৰে ৰহণীয়া আমি শোভাযাত্ৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু ইয়াত কলিয়াবৰৰ ৰাইজৰ আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ আৰু পোৱাৰ আশা ৰাখিছোঁ। আৰু ইয়াৰ পিছতেই আমাৰ মুকলি সভা আছে, আৰু মুকলি সভাত আমাৰ ছত্তীশগড়ৰ গভৰ্ণৰ ৰমেন ডেকা মহোদয় আহিব আৰু সাহিত্য সভাৰ প্ৰেচিডেণ্টৰ পৰা আদি কৰি বিভিন্ন গণ্য মান্য ব্যক্তিসকল আজি মুকলি সভাত থাকিব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।